নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টো আলোচনা কৰিম আছাম কাৰেণ্ট এফেয়াৰ্ছৰ অতিকৈ গুৰুত্বপূৰ্ণ কিছু কুৱেশ্যন এনচাৰ। আমি সকলোৱে জানো অসম চৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আছাম কাৰেণ্ট এফেয়াৰ্ছ খুব গুৰুত্বপূৰ্ণ হয়। সেইবাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। তোমালোকে প্ৰথমৰ পৰা শেষলৈকে খুব গুৰুত্ব দি ভিডিঅ'টো চাই যাবা। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো চাম। হুইচ ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্ট প্ৰজেক্ট ৱাজ ইনগ্ৰেটেড ইন গুৱাহাটী ইন 2024? 2024 চনত গুৱাহাটীত কোনখন নদীৰ পাৰৰ উন্নয়নমূলক প্ৰকল্পৰ কাম শুভাৰম্ভ কৰা হৈছিল? খুব ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ ব্ৰহ্মপুত্ৰ বিউটিফিকেশ্যন প্ৰজেক্ট। শেহতীয়াভাৱে 2024 চনত গুৱাহাটীত ব্ৰহ্মপুত্ৰ বিউটিফিকেশ্যন প্ৰজেক্টৰ কাম শুভাৰম্ভ কৰা হৈছিল। তাৰপিছত চাম আমি আছাম ৰিচেণ্টলি হষ্টেড দি G20 টুৰিজিম ৱৰ্কিং গ্ৰুপ মিটিং ইন হুইচ চিটি? অসমত শেহতীয়াকৈ কোনখন চহৰত G20 পৰ্যটন ৱৰ্কিং গ্ৰুপৰ বৈঠক অনুষ্ঠিত হৈছিল? এই কুৱেশ্যন খুব ইম্পৰ্টেণ্ট হয়, তোমালোকে চাই যাবা আৰু ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি গুৱাহাটী। শেহতীয়াকৈ G20 পৰ্যটক ৱৰ্কিং গ্ৰুপৰ এখন বৈঠক অনুষ্ঠিত হৈছিল গুৱাহাটীত। তাৰপিছত চাওঁ আমি হু ৱাজ এপইণ্টেড এজ দ্য নিউ RBI গভৰ্ণৰ ইন 2024? 2024 চনত RBIৰ নতুন গভৰ্ণৰ হিচাপে কাক নিযুক্তি দিয়া হৈছিল? যোনদিনা নিযুক্তি দিয়া হৈছিল সেইদিনাখনে মই আমাৰ হোৱাটছআপৰ যিটো গ্ৰুপ আছে তাতে তোমালোকক কৈ দিছিলোঁ আৰু তেখেত হৈছে অপশ্যন এ সঞ্জয় মনোদ্ৰা। খুব বেছি দিন হোৱা নাই, হয়তো 10-12 দিনমান হৈছে তেখেতক নিযুক্তি দিয়া RBI গভৰ্ণৰ হিচাপে। নেক্সট চাওঁ আমি হুইচ আছামিজ ফিল্ম অন দি নেশ্যনেল এৱাৰ্ড ফৰ বেষ্ট ফিচাৰ ফিল্ম ইন 2024? 2024 চনত কোনখন অসমীয়া ছবিয়ে শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল? এনেধৰণৰ কুৱেশ্যন আহিলে তোমালোকে খুব ভালদৰে কুৱেশ্যনটো পঢ়ি ল'বা, কাৰণ ৰাষ্ট্ৰীয় বঁটা এটা বৰ্ষতে কেইবাখন ছবিও পায়, কিন্তু শিতানকেইটা তেখেতৰ বেলেগ বেলেগ হয়। তোমালোকে ভালদৰে শিতানকেইটা চাই ল'বা, নহ'লে কিন্তু তোমালোকৰ কুৱেশ্যনটো ভুল হোৱাৰ সম্ভাৱনা থাকিব পাৰে। আৰু এই কুৱেশ্যনটো যদি আমি চাওঁ ইয়াৰ এনচাৰটো হ'ব অপশ্যন চি এমুঠি পুথি। তাৰপিছত চাওঁ আমি হুইচ আৰ্টিষ্ট ৱাজ এৱাৰ্ডেড দি আজান পীৰ এৱাৰ্ড 2023 বাই দি আছাম চিফ মিনিষ্টাৰ? অসমৰ মুখ্যমন্ত্ৰীয়ে কোনজন শিল্পীক 2023 চনৰ আজান পীৰ বঁটা প্ৰদান কৰিছিল? খুব ইম্পৰ্টেণ্ট কুৱেশ্যন দি আছোঁ তোমালোকক আৰু ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি আনোৱাৰ হুছেইন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2023 চনত আজান পীৰ বঁটা প্ৰদান কৰে আনোৱাৰ হুছেইনক। তাৰপিছত চাওঁ আমি হু ৰিচিভ দি বাৰ্ণ থিয়েটাৰ এৱাৰ্ড 2024? 2024 চনৰ বাৰ্ণ থিয়েটাৰ বঁটা কোনে লাভ কৰিছিল? এটা 4জন ব্যক্তি দিয়া হৈছে। এই 4জন ব্যক্তিৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব 2024 চনৰ বাৰ্ণ থিয়েটাৰ বঁটা লাভ কৰিছিল অপশ্যন এ হেমন্ত দত্তই। তাৰপিছত চাওঁ আমি হু ৱাজ কনফাৰ্ড দি বিষ্ণুপ্ৰসাদ ৰাভা এৱাৰ্ড 2024 ইন আছাম? অসমত 2024 চনৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা কাক প্ৰদান কৰা হৈছিল? ৰিচেণ্টলি প্ৰদান কৰা হৈছিল 20 জুন তাৰিখে, আৰু তেখেত হৈছে দুজন ব্যক্তিক আচলতে প্ৰদান কৰা হৈছিল 2024 বৰ্ষৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা, আৰু তেখেতলোক দুজন হৈছে ধৰ্মেশ্বৰ নাথ এণ্ড দুৰ্লভ ভট্টাচাৰ্য। চ' অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট চাম আমি হোৱাট ইজ দি নেম অফ দি ফাৰ্ষ্ট এপ বেছড 100% ইলেক্ট্ৰিক এণ্ড ডিচেণ্ট্ৰেলাইজড বাইক টেক্সি ছাৰ্ভিচ লঞ্চ ইন আছাম? অসমত আৰম্ভ হোৱা প্ৰথম এপ ভিত্তিক 100% বৈদ্যুতিক আৰু বিকেন্দ্ৰীকৃত বাইক টেক্সি সেৱাৰ নাম কি আছিল? আৰু ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি বায়'। অসমত আৰম্ভ হোৱা প্ৰথম এপ ভিত্তিক 100% বৈদ্যুতিক আৰু বিকেন্দ্ৰীকৃত বাইক টেক্সি সেৱাৰ নাম হৈছে বায়'। তাৰপিছত চাওঁ আমি হু হেজ বিন এপইণ্টেড এজ দ্য নিউ প্ৰাইম মিনিষ্টাৰ অফ নেপাল ইন জুলাই 2024? 2024 চনৰ জুলাই মাহত নেপালৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে কোনে নিযুক্তি লাভ কৰিছিল? খুব গুৰুত্বপূৰ্ণ হয়, কাৰেণ্ট এফেয়াৰ্ছত সোমাই পৰিব এনেধৰণৰ কুৱেশ্যনসমূহ, আৰু ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি KP শৰ্মা অলি। 2024 বৰ্ষৰ জুলাই মাহত নেপালৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰে KP শৰ্মা অলিয়ে।
নেক্সট চাম আমি হোৱাট ইজ দি অবজেক্টিভ অফ দি মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনা লঞ্চ ইন 2024 2024 চনত আৰম্ভ হোৱা মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনাৰ মুখ্য লক্ষ্য বা উদ্দেশ্য কি আমি সকলোৱে জানো মুখ্যমন্ত্ৰী আয়ুষ্মান অসম এই আঁচনিখনৰ মূল লক্ষ্য বা উদ্দেশ্য হৈছে অপশ্যন এ ফ্ৰী মেডিকেল ট্ৰিটমেণ্ট ফৰ BPL ফেমিলিজ অৰ্থাৎ BPL ফেমিলিসকলৰ লোকসকলক বিনামূলীয়া স্বাস্থ্য সেৱা প্ৰদান কৰাই হৈছে এই আঁচনিখনৰ মূল লক্ষ্য বা উদ্দেশ্য মনত ৰাখিবা তোমালোকে তাৰপিছত চাওঁ আমি Assam signed an MOU with which Indian state to resolve long-standing border disputes. অসমে দীৰ্ঘদিনীয়া সীমা বিবাদ সমাধানৰ বাবে কোনখন ভাৰতীয় ৰাজ্যৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিল খুব গুৰুত্বপূৰ্ণ হয় আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন সি অৰুণাচল প্ৰদেশ অসমে দীৰ্ঘদিনীয়া সীমা বিবাদ সমাধানৰ বাবে ভাৰতৰ অৰুণাচল প্ৰদেশৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰিত কৰিছিল তাৰপিছত চাওঁ আমি এটা দিয়া হৈছে কি The Assam government recently launched the আৰোহণ program for which purpose অসম চৰকাৰে শেহতীয়াকৈ আৰোহণ কাৰ্যসূচী কি উদ্দেশ্যৰে আৰম্ভ কৰিছে খুব ইম্পৰ্টেন্ট হয় এনে ধৰণৰ কোৱেশ্চন আমাৰ আসাম গভৰ্ণমেণ্টৰ এক্সামত আহি থকা দেখা যায় আৰু ইয়াৰ এই কোৱেশ্চনটোৰ এনসাৰটো আমি তোমালোকৰ পৰা বিচাৰিলো তোমালোকে কমেন্ট কৰি জনাবা যে আৰোহণ প্ৰগ্ৰামটো কাৰ লগত জড়িত চাৰিটা অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত তোমালোকে শুদ্ধ এনসাৰটো কমেন্ট কৰি জনাবা নেক্সট চাম আমি হুইচ আছামিজ লিটাৰেৰী ফিগাৰ ৰিচিভ দি সাহিত্য একাডেমি এৱাৰ্ড ইন 2024 2024 চনত কোনজন অসমীয়া ব্যক্তিয়ে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল এটা চাৰিটা অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপশ্যন সি ৰঞ্জু হাজৰিকাই 2024 বৰ্ষত সাহিত্য একাডেমি বঁটা লাভ কৰে ৰঞ্জু হাজৰিকাদেৱে এইখিনিতে তোমালোকক কৈ থৈ যাওঁ যে সাহিত্য একাডেমি বঁটাটো এবছৰ বহুকেইজন ব্যক্তিয়ে লাভ কৰে তেখেতলোকৰ কেটেগৰী বেলেগ অৰ্থাৎ তেখেতলোকৰ শিতানবিলাক বেলেগ বেলেগ হয় মনত ৰাখিবা তোমালোকে গোটেইকেইজনৰ বিষয়ে আমি জনাটো অতি আৱশ্যক সেইবাবে কেইটামান স্লাইড লৈ আহিছো ইয়াতে আমি অলৰেডি আগৰ ভিডিঅ' এটাত আলোচনা কৰিছিলো তথাপিও যিহেতু এক্সাম সমাগত সেইবাবে ইয়াতে কেইটামান স্লাইড লৈ আহিছো সেই স্লাইড এটা চোৱাৰ পিছত সাহিত্য একাডেমি বঁটাৰ ওপৰত থকা তোমালোকৰ ডাউটসমূহ সম্পূৰ্ণৰূপে ক্লিয়াৰ হৈ যাব ফাৰ্ষ্ট চাম আমি 2024 বৰ্ষৰ বিভিন্ন শিতানত সাহিত্য একাডেমি বঁটা ঘোষণা কৰা হৈছে এইবুলি অসমৰ প্ৰসিদ্ধ সাহিত্যিক ৰঞ্জু হাজৰিকালৈ শিশু সাহিত্য একাডেমি বঁটা আগবঢ়োৱা হৈছে মনত ৰাখিবা আমি যিহেতু ৰঞ্জু হাজৰিকাৰ বিষয়ে অলপতে পাতি আহিলো এই ৰঞ্জু হাজৰিকা দেৱলৈ শিশু সাহিত্য একাডেমি বঁটা আগবঢ়োৱা হৈছে এক্সামত কেতিয়াবা আহিব পাৰে তোমালোকে মনত ৰাখিবা ৰঞ্জু হাজৰিকা দেৱলৈ শিশু সাহিত্য একাডেমি বঁটা লাভ কৰা হৈছে কিহৰ বাবে তেখেতৰ উপন্যাস বিপন্ন বিস্ময়ৰ খেল মনত ৰাখিবা বিপন্ন বিস্ময় খেল নামৰ শিশু উপন্যাসৰ বাবে এই বঁটা প্ৰদান কৰা হয় ৰঞ্জু হাজৰিকা দেৱক গোটেইকেইটা পইণ্ট খুব ইম্পৰ্টেণ্ট হয় ভালদৰে পেজটো এটা স্ক্ৰীনশ্বট মাৰি ৰাখি থবা নেক্সট চাম আমি নয়নজ্যোতি শৰ্মালৈ 2024 বৰ্ষৰ সাহিত্য একাডেমি যুৱ বঁটা আগবঢ়োৱা হৈছে কুৱেশ্যনত কেতিয়াবা আহিব পাৰে 2024 বৰ্ষৰ সাহিত্য একাডেমি যুৱ বঁটা কোনে লাভ কৰিছে তেতিয়া হ'ব নয়নজ্যোতি শৰ্মা জালকটা জুই শীৰ্ষক গল্প সংকলনৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে দুইটা পইণ্ট মনত ৰাখিবা নয়নজ্যোতি শৰ্মাৰ গল্প সংকলনখনৰ নাম হৈছে জালকটা জুই তাৰপিছত চাম আমি বড়ো ভাষাত সাহিত্য একাডেমি যুৱ বঁটা লাভ কৰিছে সেল্ফ মেডৰাণী বড়ুৱে চাইক্লুম গ্ৰন্থৰ বাবে এই বঁটা লাভ কৰিছে সেল্ফ মেডৰাণী বড়ুৱে দুইটা পইণ্ট মনত ৰাখিবা বড়ো ভাষাত সাহিত্য একাডেমি যুৱ বঁটা লাভ কৰিছে সেল্ফ মেডৰাণী বড়ুৱে আৰু তেখেতৰ গ্ৰন্থখনৰ নাম হৈছে চাইক্লুম কেতিয়াবা এক্সামত আহিব পাৰে তাৰপিছত চাম আমি বড়ো ভাষাত শিশু সাহিত্য একাডেমি বঁটা লাভ কৰিছে ভাৰ্জিন জেকুভা মুছাহাৰীয়ে বড়ো ভাষাত শিশু সাহিত্য একাডেমি বঁটা লাভ কৰিছে ভাৰ্জিন জেকুভা মুছাহাৰীয়ে বহু বা বৈষ্ণৱী কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছে এই ভাৰ্জিন জেকুভা মুছাহাৰীয়ে দুইটা পইণ্ট মনত ৰাখিবা খুব ইম্পৰ্টেণ্ট হয় তাৰপিছত চাম আমি সাহিত্য একাডেমি যুৱ পুৰস্কাৰ বাংলা ভাষাত ডেৰাজে হুদুল ফুল শীৰ্ষক কবিতা সংকলনৰ বাবে অসমৰে শিলচৰৰ চুটাপা চক্ৰৱৰ্তীয়ে লাভ কৰিছে খুব গুৰুত্বপূৰ্ণ হয় ডেৰাজে হুদুল ফুল মনত ৰাখিবা ডেৰাজে হুদুল ফুল শীৰ্ষক কবিতা সংকলনখনৰ বাবে
চুটাপা চক্ৰৱৰ্তীয়ে লাভ কৰিছে সাহিত্য একাডেমী যুৱ পুৰস্কাৰ বাংলা ভাষাত। খুব ইম্পৰ্টেণ্ট হয়, গোটেইকেইটা পইণ্ট তোমালোকে মনত ৰাখিব লাগিব। ধন্যবাদ। ইমানলৈকে তোমালোকে আমাৰ ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে অশেষ ধন্যবাদ থাকিল। আগন্তুক দিনত আমাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। আৰু আজিৰ ভিডিঅ'টো পৰা তোমালোকৰ অলপ হ'লেও হেল্প হৈছে বুলি যদি ভাবিছা, লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰা আৰু কমেণ্ট কৰি তোমালোকৰ মতামত আমাক জনোৱা।